হেল্ল' গাইজ, আজি আমি গৈ আছোঁ মাউথেই ভিউ পইণ্ট। তো ঠাকুৰীয়া ৰেডি? ৰেডি বহুত দিনৰ মূৰত আজি ৰ'দ ওলাইছে, বতৰটো মানে ভাল, ধুনীয়াকৈ বতৰটো ওলাইছে, ৰ'দ ওলাইছে। গতিকে আজি ঘূৰি ভাল লাগিব। মানে এইকেইদিন মানে কণ্টিনিউ বৰষুণ মাৰিয়ে আছিলে, আজিও বৰষুণ মাৰিব পাৰে, কিন্তু বৰ্তমান ধুনীয়া ৰ'দ ওলাইছে। এইটো যদি বতৰটো বেয়া হ'লে না, শ্ল' আমি এইটো ৰাস্তা দি যাব লাগিব। তো আমি মেইন ৰাস্তাৰ পৰা কাটি এইটো ৰাস্তা দি সোমাব লাগিব। এইটো ৰাস্তা মানে ভাল। আগতে এবাৰ মই আহিছিলোঁ, আহি পেলাই ইয়াৰ পৰা মানে কি গাড়ীৰ কিবা প্ৰব্লেম হোৱাৰ কাৰণে মই ৰিটাৰ্ণ হৈ গ'লোঁ, বেছি দূৰ নগ'লোঁ। তো সেইবাৰ মই আগেদি গৈছিলোঁ। আগেদি যোৱাতে মানে কি বহুত আগত মানে কি ৰাস্তা নাই আৰু, কিছুমান মানে ভাল ৰাস্তা নহয় আৰু, গাড়ী নিব নোৱাৰি। গতিকে এইটো ৰাস্তাই দি যাম ওপৰলৈ, বহুত ওপৰলৈ যাব লাগিব। এই পাহাৰ দেখিছে, এই একদম ইমান ওপৰলৈ যাম। তাৰ পৰা ভিউ পইণ্ট কেনেকুৱা নাজাৰা আপোনালোকক দেখুৱাইছোঁ। তো এতিয়া বৰ্তমান আমি মেইন ৰাস্তাৰ পৰা ওলাই আহিলোঁ আৰু এইটো পাহাৰৰ ওপৰত উঠা ৰাস্তাইদি গৈ আছোঁ। পাহাৰৰ ওপৰৰ মানুহবিলাক যিবিলাক আছে, পাহাৰৰ ওপৰত থাকে মানুহবিলাক, সিহঁতৰ লাইফটো কেনেকুৱা হ'ব? সিহঁতৰো বহুত ক্ষেত্ৰত বহুত অসুবিধা হয় কিজানি ন, ইমান ওপৰত থকা। পাহাৰৰ ওপৰত পানীৰ ক্ষেত্ৰত হওক বা অহা যোৱাৰ ক্ষেত্ৰত হওক। আৰু এইফালে দেখুৱাই দিছোঁ, এইবিলাক চাওক, ইয়াৰে এই ঘৰ চৰ আছে ইয়াতে, এইবিলাক ঘৰ, এইফালে ঘৰ, এইবিলাক। তো এনেকুৱাকে দেখুৱাই গৈ থাকিম একদম ওপৰলৈ, ভিউ পইণ্টলৈ। ইয়াৰ পৰা আৰু 5 কিলোমিটাৰ দূৰ বুলি কৈছে। এইফালে কাম চলি আছে, এই যে ওচৰত ৰাস্তা, ইয়াতে টিংপাতৰ সমান ৰাস্তা, মানে কিমান তলত আছে এই ঘৰটো। তো ইয়াৰ নাজাৰা চাওক। তো এইখন গাড়ী ইয়াতে, এইখন গাড়ী ইফালে দি ওপৰত উঠিব, এডভেঞ্চাৰ। यहाँ से ऊपर जाएगा गाड़ी। গোবৰ লৈ আহিছে, এইটো গোবৰ, এই গোবৰ লৈ আহিছে। এতিয়া আৰু বহিলো, বলক গৈ থাকো, কিমান ওপৰলৈ যাব লগা আছে। আজি গৈহে আহিম, একদম একজেক্ট ভিউ পইণ্টত আজি গৈ পেলাইহে আহিম। আৰু গাইজ, আহি পেলাই এইখিনি জেগাত ৰখিছোঁ অকণমান। এইবিলাক চাওক, ইয়াতে খেতি, এইবিলাক মানে পাহাৰীয়া জেগাতে মানে কি এইখিনি খেতি কৰিছে, কিন্তু কি খেতি কৰিছে নাজানো। ধুনীয়াকৈ এইখিনি কাটিছে, ইয়াতে কাটি পেলাই এডলীয়া মাটি ইয়াতে খেতি কৰিছে। ই তাৰ পৰা এইখিনি জেগা কিবা আইডিয়া কৰিব পাৰিছা তুমি? মই কিন্তু একো আইডিয়া কৰিব পৰা নাই এতিয়ালৈ। বহুত জেগাতে পাহাৰত দেখিছোঁ এনেকৈ মানে খেতি কৰে আৰু ধুনীয়াকৈ। মেঘালয়ত আমি নতুন হয়, এনেকুৱা কি আমি বুজি নাপাওঁ। লাহে লাহে আমি যেনেকৈ বুজিম আপোনালোকক বুজাই থাকিম। সেইদিনা আজি মই আহিছিলোঁ গাইজ, সেইদিনা আহিবৰ দিনাখন মোৰ এই টায়াৰটো একেবাৰে ডেঞ্জাৰ অৱস্থাত আছিলে, আৰু তাৰে নেক্সট দিনাখনে টায়াৰটো মোৰ ব্লাষ্ট হৈ গৈছে, ফাটি গৈছে। তো টায়াৰটো নতুনকৈ চেঞ্জ কৰিছোঁ, জেকেট টায়াৰ লগাই দিছোঁ। সেইকাৰণে আজি বিন্দাছ আহিব পাৰিছোঁ, একো টেনশ্যন নাই, চব অ'কে আছে। চেল্ফো চেঞ্জ কৰি দিছোঁ। অ'কে, লেটছ গো। অ'কে গাইজ, দুটা মহ দেখিছোঁ, মহৰ এই দুটা চাওক। ৱাও, কাম চলি আছে ইয়াতে, ৰাস্তা বনাই আছে। আগৰ ফালে ৰাস্তা বা কেনে আৰু। এইফালে এটা পুখুৰী দেখা পাইছোঁ, পুখুৰী পাৰত যাব এবাৰ এনেই গৈ পেলাই চাই। ওইফালে ঘৰো আছে, দুটা সৰু ঘৰ, ধুনীয়া বতাহ মাৰি আছে। সেইফালে যাম আমি, তলত নামি তলৰ পৰা চাওঁ ৰ'ব কেনেকুৱা কি আছে ইয়াতে। পুখুৰী এটা দেখিছোঁ, ৱাও, কি হাৱা মাৰি আছে। এইটো কি গাছ অ'? এইটো কিহৰ গছ? এইটো বতাহ মাৰি আছে, মজা লাগিছে। বাঁহৰ গছ যেন লাগেতো, কিবা বাঁহৰে বেলেগ জাত এইটো কিবা বা। তো আহিছোঁ গাইজ তললৈ, পুখুৰীটো দেখিয়ে আহিলোঁ তললৈ। আৰু এই পাহাৰৰ ওপৰত, ইমান ওপৰত পুখুৰী দুটা। এয়া চাওক, কুকুৰা দৌৰি আছে। কুকুৰা আছে, ইফালে গাহৰি আছে, এই গাহৰি আছে, এইবিলাক গাহৰি আছে। ইয়াতে কুকুৰা আছে, মুৰ্গী চুৰ্গী আছে, এইবিলাক
তো এইডালেদি পাৰ হৈ যাম এতিয়া 3ডাল বাঁহ দিয়া আছে আৰু এইটো হ'ল পুখুৰী এই পাহাৰৰ ইমান ওপৰত এইটো পুখুৰী চাওক এই দুটা পুখুৰী বৰষুণ হ'লে পানীটো বাগৰি সেইটো ইয়াতে পৰে মুগুৰি আহি আছে তাত গাহৰি আছে সেইটোত আৰু তাত মুৰ্গী আছে हाँ फार्म हाउस अच्छा अच्छा हम आए ऐसे घूमने के लिए देखा तो गया उधर सुअर है और घर भी है। हाँ घर भी है और ये ना मुर्गा है व्यू पॉइंट कितना दूर है इधर से नहीं थोड़ा दूर नहीं थोड़ा है। रास्ता अच्छा है ना अच्छा है रास्ता। ऐसे ही है तो चलें इधर काम भी चल रहा है काम भी चल आप लोग काम कर रहे इधर रहा है। नहीं हम लोग तो लोकल है इधर का एकदम তো লোকেল মানুহ দুজন লগ পালোঁ ইয়াতে বেছি দূৰ নহয় এনেকৈ যাব লাগিব অকণমান আৰু অ'কে তো এইবিলাক ইয়াতে কাম কৰা মানুহবিলাক ইয়াতে কেম্প কৰি আছে গাইজ আহি পেলাই ইয়াতে মানুহৰ ঘৰ পাইছোঁ এইবিলাক ঘৰ মানুহৰ ঘৰ আৰু ইয়াতে বেৰা দিছে চাওকচোন একদম কি ধুনীয়াকৈ লগাইছে বেৰা সেই চব কিন্তু ইয়াৰে মানুহ তললৈ কেনেকৈ যায় বস্তু কিনিব কিবা কিনিব ঘূৰিব ন বিৰাট দিগদাৰ ন ৰখাচোন কি লিখা আছে মাউথেই ভিলেজ গাঁও আহি পাই গ'লোঁ এতিয়া ব'লা আগলৈ যাওঁ আৰু চৰকাৰী স্কুল যেন পাওঁ এইখন স্কুল ভিউ পইণ্ট ইয়াতে লিখা আছে মাউথেই ভিউ পইণ্ট ৰিভয় ডিষ্ট্ৰিক্ট মেঘালয়া তো এতিয়া সোমাই আহিলোঁ এইটো ৰাস্তাইদি আৰু এইখন মাউথেই ভিলেজ তো পাহাৰৰ ওপৰত এনেকুৱা চাওকচোন ঘৰ দুৱাৰ ইয়াৰে মানুহৰ লাইফটো কেনেকুৱা কেনেকুৱা আমি থাকিব নোৱাৰিম আমি ইয়াতে ছাৰ্ভাইভ কৰিবই নোৱাৰিম কাৰণ আমাৰ অভ্যাস নাই না তললৈ যোৱা আহা আমিতো প্লেইন এৰিয়াত থকা মানুহ মানিব লাগিব ন ইয়াতে থকাবিলাকৰ কাৰণে হেভি হৈ গৈছে সিহঁতৰ এতিয়া আৰু ওপৰলৈ গৈ আছোঁ এইবিলাক চাংঘৰ টাইপৰ চাংঘৰ এই পিছফালে দেখিছে এইফালে ঘৰ এইফালে বহি আছে এইবিলাক আটাৰ খেতি কৰিছে সিহঁতে তো ভাই লোক আমি আহি পাই গ'লো ঠাকুৰীয়া আহি আমি পাই গ'লোঁ ভিউ পইণ্ট আৰু আপোনালোকক আমি দেখুৱাই আছোঁ ইয়াৰ পৰা লোকেশ্যন ৰ'ব একেবাৰে আগলৈ গৈ আছোঁ वाह ये देखो भाई ये देखो इस साइड से देखो ये है व्यू पॉइंट और ये देखो नजारा बाप रे बाप रास्ताটো এইটোই আছিল নেকি মেইন ৰোডটো আচ্ছা এইটো এয়াৰপোৰ্ট নেকি এইটো এয়াৰপোৰ্টটো নেকি এয়াৰপোৰ্টটো বহি এইটো এটাও ফ্লাইট নাই এইটো শ্বিলং এয়াৰপোৰ্ট নেকি এইটোৱে এনেকুৱা লাগিছেতো তো গাইজ ইয়াতে এইটোৱে হ'ল ভিউ পইণ্ট আৰু এইটো এতিয়া চাওকচোন সূৰ্য ক'ত আহিছে একদম আমাৰ মূৰৰ ওপৰত আহিছে কিন্তু ইয়াৰ পৰা ইয়াতে মানুহ আহে ছানৰাইজৰ এই ভিউ পইণ্টটো এইফালেদি ছান ওলায় এইটো ছাইডত কেনেকুৱা লাগিছে একদম মজা আপোনালোকেও আহিব কেতিয়াবা সময় পালে বহুত ধুনীয়া প্লেচ হয় ইয়াৰ পৰা বহুত বঢ়িয়া চিন আপোনালোকে চাব পাৰিব এয়া শ্বিলং এয়াৰপোৰ্ট হয় শ্বিলং এয়াৰপোৰ্ট হয় না নহয় একদম এক্সেক্টলি নাজানো হয় না নহয় হ'ব লাগে হোৱা যেন লাগে কিন্তু এইটো যেহেতু আমিও কনফিউজ এখনো ফ্লাইট দেখা পোৱা নাই তাতে তো ইয়াতে সুধি লওঁ মানুহ আছে এইটো এয়াৰপোৰ্ট হয় না নহয় সুধি লৈ কৈ আছোঁ তো গাইজ এয়া হ'ল ভিউ পইণ্টৰ নাজাৰা ইয়াৰে নাজাৰা সেইটো চাওক ইমান দূৰত ধোৱা হৈ আছে কিন্তু দূৰত এই পাহাৰে সিফালে পূৰা পাহাৰে আগুৰি আছে চাৰিওফালে একদম ডাঙৰ ইমান বিশাল পাহাৰ চাৰিওফালে আমিও পাহাৰতে আছোঁ বৰ্তমান থিয়া দি আৰু মাজত এইখিনি জেগা প্লেইন এৰিয়া তলত भैया और शिलोंग एयरपोर्ट ये जो सामने है एयरपोर्ट है ओहो तो खेती कर रहे कौन सा खेती है क्या তো খেতি কৰি আছে কিবা মানে কিবা কৈছে কিন্তু বুজি পোৱা নাই কি ক'লে কিহৰ খেতি ভিউ পইণ্ট আগে হে মেইন ভিউ পইণ্ট আগে না ओके তো আগত যাব লাগিব অকণমান জেগা এইখিনি ৰাস্তা অলপ মানে কেঁচা ৰাস্তা হয় এয়াৰপোৰ্ট
তো এইটো এয়াৰপৰ্টে হয় মানে সুধিলোঁ ইয়াতে লোকেল মানুহ ইয়াৰে খেতি কৰি আছে সিহঁতক সুধিলোঁ এয়াৰপৰ্টে হয় এইটো খেতি নহয় বুলি কয় খেতি কিয় নহ'ব ইয়াতে মেঘালয়তো খেতি হয় এইবিলাক খেতি কৰিছে আচ্ছা আদাৰ খেতি কৰিছে ইয়াতে তুমি ঠিকেই কৈছা তেতিয়া আদাই কৈছিলা ন আদাৰ খেতি কৰিছে ইয়াতে আদা লৈ যাওঁ নি কম দামত পাম নি ইয়াতে ঘৰত গ'লে লৈ যাব পাৰিলোঁ চ' গাইজ আমি মানে গাড়ীখন ইয়াতে পাৰ্ক কৰি দিওঁ সেইখন একদম একদম ওখ আৰু মানে ৰাস্তাটো ইমান ঠিক নহয় গাড়ীখন ইয়াতে থাকক আৰু আমি এইফালে দি এতিয়া ওপৰলৈ যাম আৰু ৰাস্তাটো বেয়া সেইকাৰণে গাড়ীখন ইয়াতে চলোঁ তো এনেকৈ গৈ আছোঁ এতিয়া একেবাৰে ওখ আৰু ওপৰলৈ খোজকাঢ়ি যাব লাগিব সেইকাৰণে গাড়ীখন থৈ খোজকাঢ়ি আহি আছোঁ গাইজ আপোনালোকে যদি আহে না লগত পানী বটল লৈ আহিব যদি পানী বটল আনিব পানী বটলটো প্ৰয়োজন ইয়াতে নাপাব ক'তো পানী বটল গাড়ী লৈ আহিছোঁ বহুত জেগা কিন্তু যেনেকুৱা একদম দেখিছে কিমান একদম ওপৰলৈ উঠিব লাগে গতিকে অকণমান টাইম ইয়াতে ৰখিলোঁ গৈ আছোঁ আৰু এতিয়া ইয়াতে লিখা আছে পাৰ্কিং তো গাড়ী চাড়ী এইখিনি জেগাতে পাৰ্কিং কৰে ইয়াতে লিখা আছে পাৰ্কিং হয় না তো গাইজ আহি পালোঁ সেইটো বাউণ্ডেৰী ৱাল লগোৱা আছে এইটো এটা ঘৰ এইটো কি ঘৰ কি হয় নাজানো ভিতৰত কি আছে গেটো বন্ধ আৰু একদম ওপৰত ইমান বাউণ্ডেৰী ৱাল লগাই পেলাই বনাইছে এইটো ৰাজহুৱা কিবা অনুষ্ঠান নে ইণ্ডিভিজুৱেল প্ৰপাৰ্টি নাজানো হ'ব পাৰে গভৰ্ণমেণ্টো হ'ব পাৰে ইণ্ডিভিজুৱেল প্ৰপাৰ্টিও হ'ব পাৰে পাহাৰৰ ওপৰত বনাইছে ইমান ওপৰত গাইজ সন্মুখত গেট আছে ৰ'ব গেটত তালা মাৰা আছে মানে খোলা আছে গ'লেহে গম তো গাইজ ফাইনেলি আহি পাই গ'লোঁ একেবাৰে ওপৰত ভিউ পইণ্টৰ একেবাৰে একজেক্ট সেই পইণ্টটো আৰু এইখিনি অকণমান আগলৈ গৈ ঘূৰাই চাই আছোঁ দেখুৱাই আছোঁ চাওক এইফালেদি এনেকৈ ৰেলিং চেলিং লগাই দিছে আৰু সন্মুখত এইটো খ্ৰীষ্টিয়ানৰ চিম্বল যিটো ৰাতিপুৱাৰ ভিউটো চোৱাৰ কাৰণে ইয়াতে মানুহ ভিৰ লাগে তো আমিতো আহিব নোৱাৰিলোঁ ৰাতিপুৱা তো সেয়াই চাওক এইটোৱেই হ'ল মেইথিউ ভিউ পইণ্ট মাউথেই ভিউ পইণ্ট চ' এই ভিউ পইণ্টটো ৰাতিপুৱা আহিলেতো ভাল লাগিবই ৰাতিপুৱা যেতিয়া ছানৰাইজ দেখা পাম তাত কিন্তু এইটো লাকৰ ওপৰতো ডিপেণ্ড কৰে কাৰণ এইকেইদিন কণ্টিনিউ বৰষুণ হৈ আছে ৰাতিপুৱা বৰষুণ হৈ আছে মেঘ দিয়ে গতিকে মেঘ সেনেকুৱা বতৰ হ'লেতো দেখা নাপাবও পাৰোঁ গতিকে সেইটো আমি ৰিক্স লৈ আহিব নোৱাৰোঁ মানে আহিলে ৰাতিপুৱা দেখা পাবও পাৰে নাপাবও পাৰে সেইটো চিয়'ৰ নহয় কিন্তু এইখিনি এৰিয়াত যদি পূৰা একদম মেঘে আগুৰি থাকে একদম দেখা নোপোৱা হৈ থাকে কিমান মজা লাগিব এতিয়াতো বৰ্তমান ক্লিয়াৰ দেখা পোৱা হৈছে তলত দেখি তলৰ এই পূৰা এৰিয়াটো বা এয়াৰপৰ্টলৈ পূৰা একদম ক্লিয়াৰ দেখা পোৱা হৈছে কিন্তু যদি একদম পূৰা মেঘে যেতিয়া আগুৰি থাকোঁ না এই বগা বগা যিটো মেঘ আছে তেতিয়া সেই ভিউটো কেনেকুৱা লাগিব আৰু ইমাজিন কৰক একবাৰ গতিকে সেনেকুৱা ভিউ চাব পাব লাগিলে অকণমান লাকো লাগিব কিজানি গতিকে আমি নাপালোঁ দেখা আৰু আপোনালোকে পাবও পাৰে গতিকে আহিব ইয়াতে আহি ইয়াৰে নাজাৰাটো উপভোগ কৰিব আৰু আহিলে চিয়'ৰ ৰাতিপুৱা 5টাৰ আগতে এই জেগাটো আহিব নহ'লে নাপাব ইয়াতে গেটৰ টিকট ওলাই আৰু ভিৰ হয় বিৰাট এজন আহিছে ৰ'ব মানুহ ইয়াক সুধি লওক তেখেতক সুধি লওক आप इधर रहते हैं थोड़ा जानकारी लेना है थोड़ा सा जानकारी लेना है इंग्लिश दिस इज प्राइवेट प्रॉपर्टी गवर्नमेंट प्रॉपर्टी प्राइवेट प्रॉपर्टी you are staying here Sunrise viewpoint, right? this sunrise viewpoint Timing is 5 a.m. to 6:30. Okay. the people has come on morning 5 to 6:30 this is the best time Morning time gathering in here or not? People gathering here. gathering lots of people coming Best time to best time in November. October November this is best time তো অক্টোবৰ নৱেম্বৰত মানে ভাল ভিউ ইয়াৰ পৰা দেখা পায় আৰু এইটো মানে কি প্ৰাইভেট প্ৰপাৰ্টি বুলি কৈছে অ'কে থেংক ইউ ইয়াতে মানে পিছফালে মুৰ্গী চুৰ্গী পালিছে ইয়াতে ফাৰ্মিং কৰিছে ইফালে পিছফালে তো আমি ওলালোঁ ইয়াৰ পৰা একচুৱেলি ইয়াৰে এইটো ভিউ পইণ্টৰ টাইমিংটো এণ্ট্ৰি ফিজ হ'ল 20 টকা অপেনিং টাইম 5 to 6:30 AM দিছ ইজ দ্য বেষ্ট টাইম এয়ে আৰু 1.5 ঘণ্টাৰ কাৰণে অপেনিং হয় আৰু
অক্টোবৰ নৱেম্বৰ মাহত মানে বেষ্ট টাইম বুলি কৈছে সিহঁতে গাইজ তাৰ পৰা অকণমান ওলাই আহিলোঁ ইফালে আগলৈ এইফালে পাথৰ এই মাত্ৰ যে আহিছিলোঁ পুখুৰীটো এই দুটা পুখুৰী এই তাতে ফাৰ্মিং গৈছিলোঁ চাৰিওফালৰ যিটো নেচাৰেল বিউটি না সেইটো মানে কি একেবাৰে ধুনীয়া চাৰিওফালে যেতিয়া হওক আৰু এতিয়াতো বৰষুণ গৈছে বৰষুণৰ পিছত আৰু এনেই ভাল হয় আৰু মানে ধুনীয়া হয় বৰষুণৰ পিছত তো চাৰিওফালৰ যিটো নেচাৰেল বিউটি না দেখুৱাবলৈ চেষ্টা কৰিছোঁ মই এই ভিডিঅ'ত আপোনালোকে চাব চাই কেনে পাই জনাব গাইজ আমি এইফালৰ পৰা এনেকৈ আহিলোঁ এতিয়া এনেকৈ গুচি যাম আৰু এই গাড়ীখন ৰখাইছোঁ আমি দুইজন ইয়াতে দেখিলোঁ এইবিলাক সৰু সৰু ঘৰ বনাই থৈছে টিংপাতৰ কি বস্তু এইটো গম পোৱা নাই কোনোবাই যদি ভিডিঅ'টো চাই গম পায় কমেণ্ট কৰি জনাবচোন কি বস্তু এইটো কি আন লাগে তোমাৰ গম পাবৰ কাৰণে মেইনলি একো নাই বেলেগ এনেকৈ এটা দুটা নহয় সেইফালে বহুত আছে লাইন পাতি মানে এনেকৈ পূৰা লাইন লগাই আছে কি বস্তু तो थोड़ा हम लोग जानकारी के लिए आए हैं तो इफाले भाঙি গৈছে কিবা আছিলে এইটো এইবিলাক এনেকুৱা টাইপৰ ঘৰ এই তলতো আছে এইবিলাক সেইটো লাইনত একদম আগলৈ আছে এই এটা তো গম নাপালোঁগৈ তো বলক গৈ থাকোঁ